Hey guys, welcome back to another new one vlogging video. আপোনালোক সকলোকে স্বাগত জনাইছো। যেহেতু বহু দিনৰ মূৰত আজি আকৌ এটা নতুন ভিডিও লৈছো, মানে মাজে মাজে সময় পালে ভিডিও বনাম, যেহেতু এইকেইদিন কন্টেন্ট নাছিল, সেইকাৰণে ভিডিও লৈ অহা নাছিল। আৰু আহি কাৰণে এই ফিল্ডখনৰ ওচৰতে মানে আম এডাল আছে, এই আমডাল কিবা যিকেইটা ব্লগিং ভিডিও মোৰ এই ইউটিউব চেনেলটোত যাব, চ' আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা থাকিল। ভাল ভাল ব্লগিং ভিডিও লৈ আহিম। এইবাৰ যিহেতু আমৰ ছিজন, আৰু ইফালে এইবাৰ মানে ক'তো আম লগা নাই ইমান এটা, আমাৰ তাতেও নাই, সেইকাৰণে অলপ চাইকেল টাইকেল লৈ আমি ওলাই আহিছোঁ। মানে এইটো সুন্দৰ পৰিৱেশ, এই পৰিৱেশৰ মাজত এডাল আম লাগছি, এডাল পাৰি আছে, আৰু এইফালে অভিদা আছে, আমাৰ আম পাৰা মেইন মানুহ অভিদা। আৰু ক'ত ক'ত লাগছি, ক'ত ক'ত পাব লাগিব, আৰু আমকেইটা দেখুৱাই আছোঁ কিমান ডাঙৰ ডাঙৰ আম। চ' এইখিনি দেখুৱাই কেনে আকৌ যাম নেক্সট এটা লোকেশ্যনত, তাই আজি মানে আম খাম। আৰু এইফালে আমি এই ডাঙৰ ডাঙৰ আমকেইটা পাই ল'লোঁ, আৰু ঘৰৰ পৰা লৈছোঁ কটৰী। একচুৱেলি চাইকেলখন বেলেগ এটা জেগাত থৈছোঁ, সেই জেগাটোত যাই আছোঁ, আৰু এইফালে আম পাৰি আছে, আৰু এইটো এটা মানে এখন ফিল্ড যিহেতু, আৰু এইফালে গৰুকেইটা আমাক চাই আছে। আৰু এইটো গাছৰ পৰা নামি দিলে ঘৰত দাস দেখে দি বহুত দিনৰ মূৰত দেখোঁ ভিডিঅ' লৈ আহিলে ভাই, কেছটো আজি খাব লাগিব, গৰম বতৰ গাইছ মানে পাবা নাই, ক'তো পাবা নাই, সেইকাৰণে আমি পাৰি ল'লোঁ। আৰু পাৰি লৈ এতিয়া আমি যাই আছোঁ নেক্সটটো লোকেশ্যনত, মানে য'ত মানে চাইকেল টাইকেল থৈছিলোঁ। তাতেও মানে আমৰ গাছ এডাল আছে, কিন্তু তাতে শাকটি হুকটা নাই, সেইকাৰণে শাকটিডালো লৈ আহিলোঁ। আৰু ইফালে এইডালত লাগি থকা দেখিলোঁ দুটামান, সেইকাৰণে লৈ ল'লোঁ। চ' আপোনালোকে চাই থাকিব। আমি আজি আমৰ জুতিটো ল'ম, ঘৰৰ কাৰণে বিদায় দিম। আৰু এইটো হৈছে আপোনাৰ কবিকাৰা বিষ্ণুজ্যোতি সংঘ, আৰু ইয়াৰ ওচৰতে আমডাল দেখিলোঁ। আমকেইটা মানে এই মোনাটোত ভৰা হ'ব, আৰু সৰু মোনাটোত ভৰাব, ভৰাই কেনে আমি লৈ যাম। আৰু ইফালে আহি পাইছোঁ এটা মন্দিৰ, আৰু এয়া ককাহঁতৰ ওচৰতে মানে আম পাৰিব আহিছোঁ। এতিয়া এইডালত আমটো পাৰি লওঁ। ককা খবৰ ভালনে? আছোঁ আৰু অফা হা আছোঁ। ইয়াতে ঘৰ আপোনাৰ? এই অলপ আগত, অকণমান আগত নে? অলপ আগত এই ককাহঁতৰ ঘৰৰ ওচৰতে আম পাৰিব আহিছোঁ। ককায়ো বঢ়িয়াকৈ পাৰিব দিছে। ঠাইত আছে যেনে আপোনালোকে এটা কমেণ্ট কৰি জনাব। আৰু ইফালে আমকেইটা পাৰি কেনে আমি গৈ আছোঁ আমাৰ ডেষ্টিনেশ্যনটোলৈ, আমি য'ত মানে আমকেইটা খাম। চ' আপোনালোকে চাই থাকিব, যিহেতু চাইকেল টাইকেল লৈ আহিছিলোঁ না গাইছ। আৰু ইফালে আমাৰ ৰাস্তাটো মানে ভাল কৰি আছে, মানে অলপ ডাঙৰ হ'ব কিজানি মেবি। আৰু ইয়াতে এতিয়া কাম কৰি আছে দাদাহঁতে, মজাকৈ কৰি আছে। মানে এইবাৰ আমাৰ মানে এইটো ৰাস্তা মানে অলপ বহল হ'ব, যোনটো ৰাস্তা মানে ডিপিলাপে একদম কৰিম চকল দি যাব পাৰি। চ' আমকেইটা লৈ আহি আছে সুবিধাতে, মই মোৰ বাচনটিখন লৈ কেনে গৈ আছোঁ ডেষ্টিনেশ্যন। আৰু গাইছ আহি ল'লোঁ আমাৰ ডেষ্টিনেশ্যনটোত, আৰু ইফালে ইহঁতে মানে আম চাম বাকলাত লাগি দি আছে, আৰু ইফালে ইহঁতে মানে আম বাকলি আছে গাইছ। আৰু ইফালে সৰু মানে বাল্টিংটোত আম বাকলি আছে, আৰু ইফালে অভিদাই মানে এইখিনি মানে আম বাকলি মানে ৰুকি আছে, যিহেতু চকলিলি বহুত বেছি টেঙা, সেইকাৰণে আমি ৰুকি লৈছোঁ। ফাৰ্ষ্টত কমপ্লিট বাকলৰ পিছত কমপ্লিট চকলৰ পিছত আৰু গাইছ আহিলোঁ সৰু এটাত মানে আমটো খাই কেনে ঘৰ, আৰু ঘৰত অলপমান থাকি এতিয়া যাম গা ধুবা। আৰু তাতে ইমান এটা ভিডিঅ' কৰা নাই। চেমন্ত ভাই লগ পালোঁ, ইয়াকো মানে এটা দিলোঁ, যিহেতু মানে ই ঘৰতে আছিল আৰু খুজি আছিল। একচুৱেলি ইয়াক এইটো লাগেই, এইটো দিয়া নাই, কিন্তু সেইটো দিছোঁ। সেইটো কি, এইটো কিহৰ কাৰণে লাগে? গৰম কেনে হা আমটো খাই কি যা ঘৰত খাবা, এইটোকে চাই দিব কা এইটো পকা নেকি? সৰু একে আম চাম খাই ৰেডি হৈ আছে গৰমে। আৰু এতিয়া আমি মানে খালত গা ধুব যাম, আৰু অভিদা ৰখি আছোঁ। অভিদাই মানে কাপোৰবিলাক লৈ আছে। আৰু গাইছ এতিয়া মানে আমি আম চাম খাই আহি কেনে নিৰ্মলা চাবোন দি গাটো ধুই ল'লোঁ, আৰু গাটো ধুই এই গা ধোৱাৰ পৰিৱেশটোতে আজি ভিডিঅ'টো এণ্ড কৰিছোঁ। চ' এনেকুৱা ধৰণৰ ভিডিঅ' আহি আছে, এইটোৰ পিছত যোনদিনা মানে সময় পাম বনাবৰ কাৰণে লং ভিডিঅ', একচুৱেলি মিনি ব্লগ আহিয়ে থাকিব বাৰু। ত' সেইদিনা আকৌ এটা নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। নিৰ্ময়ত একচুৱেলি এডভাৰটাইজ কৰা নাই দেই, কাৰণ গা ধুবৰ কাৰণে লৈ আহিছোঁ। বাই বাই।